10,000 টকা ভৰিব লাগিব আৰু জেলো খাটিব লাগিব। প্লিজ নতুন বছৰটোত সাৱধান হওক। আপোনালোক যাতে বিপদত নপৰে সাৱধান হৈ থাকিবৰ কাৰণে মোৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। 1. ড্ৰাইভিং লাইচেন্স নোহোৱাকৈ যদি গাড়ী চলায় তেনেহ'লে লগে লগে 5,000 টকা পৰ্যন্ত জৰিমনা। 2. RC নোহোৱাকৈ যদি চলায় তেনেহ'লে 3,000ৰ পৰা 5,000 টকাৰ জৰিমনা। 3. ইঞ্চুৰেঞ্চ নাথাকিলে প্ৰথম 2,000 টকা আৰু এই ভুল যদি ৰিপিট কৰে তেনেহ'লে 4,000 টকা জৰিমনা। 4. যদি হেলমেট নিপিন্ধাকৈ চলায় তেনেহ'লে 1,000 টকা পৰ্যন্ত আপুনি ফাইন ভৰিব লাগিব আৰু লগে লগে ড্ৰাইভিং লাইচেন্স ছাছপেনশ্যন কৰা হ'ব। 5. ছিট বেল্ট নোহোৱাকৈ আপুনি গাড়ী চলালে 1,000 টকা লগে লগে জৰিমনা। বাইকত যদি 3জন উঠে অৰ্থাৎ 2জনতকৈ যদি বেছি উঠে তেনেহ'লে 1,000 টকাৰ ফাইন আৰু ড্ৰাইভিং লাইচেন্স ছাছপেনশ্যন হ'ব। অভাৰ স্পীডত যদি চলায় তেনেহ'লে 1,000ৰ পৰা 2,000 টকা জৰিমনা। মদ খাই গাড়ী চলালে 10,000 টকা পৰ্যন্ত জৰিমনা হোৱাৰ লগতে জেলো খাটিব লাগিব আৰু গাড়ী চলাওঁতে যদি মোবাইল ফোন ব্যৱহাৰ কৰে তেনেহ'লে 5,000 টকা জৰিমনা। গতিকে নতুন বছৰটো ভাল হওক, তাৰ বাবে সাৱধান হৈ থাকক, সচেতন হৈ থাকক। আৰু আপুনি যদি ট্ৰেফিক আইন সম্পৰ্কীয় কিতাপ কিনিব খোজে তেনেহ'লে অনলাইন কিনিব পাৰিব, লিংকটো তলত দিয়া আছে।